যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটৰ কেইবাগৰাকী খেলুৱৈ। যোৱা 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ হাৰিয়ানাত অনুষ্ঠিত হোৱা নেশ্যনেল টাইকাণ্ডো চেম্পিয়নশ্বিপত অসম দলত প্ৰতিনিধিত্ব কৰা যোৰহাট জিলাৰ পৰা 6গৰাকী খেলুৱৈৰ ভিতৰত 3গৰাকী খেলুৱৈ সোণৰ পদক লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই 3গৰাকী খেলুৱৈৰ ভিতৰত সোণৰ পদক লাভ কৰি যোৰহাটৰ টাইকোণ্ডো সন্থাৰ অন্তৰ্গত কেৰিয়াৰ টাইকোণ্ডো একাডেমীৰ খেলুৱৈ নিশিগন্ধা দত্ত আৰু প্ৰিয়াংশু গগৈ ব্ৰঞ্জৰ পদক লাভ কৰে আৰু সাইন ষ্টাৰ একাডেমীৰ পৰা আয়ুষ ঘোষে ব্ৰঞ্জৰ পদক লাভ কৰিছে। যোৰহাট টাইকোণ্ডো সন্থালৈ এই সন্মান কঢ়িয়াই অনাৰ বাবে যোৰহাট জিলাৰ সভাপতি শ্ৰীমন্ত কলিতা, সাধাৰণ সম্পাদক অশোক কুমাৰ দাসে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে আৰু সন্থাৰ সমূহ বিষয়ববীয়া তথা সতীৰ্থবৃন্দ উপস্থিত হৈ এক ৰেলী কৰি যোৰহাট ৰেল ষ্টেচনৰ পৰা আদৰি লৈ আহে। অনুষ্ঠানটিত বহুতো সংখ্যক খেলুৱৈ প্ৰশিক্ষক উপস্থিত থকা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। হয়, আজি আমাৰ অতি আনন্দৰ দিন। আমি যোৰহাট জিলা টাইকোণ্ডো সন্থাৰ সভাপতি হিচাপেই নহয়, টাইকোণ্ডোক ভাল পোৱা এজন পুৰণা খেলুৱৈ হিচাপে বা টাইকোণ্ডোৰ প্ৰতি থকা অসীম স্নেহৰ বাবে আমি এই ক্ৰীড়াবিধৰ লগত জড়িত হৈ আছোঁ। লগতে আমাৰ সম্পাদক অশোক কুমাৰ দাস আছে আৰু আমাৰ যিজন সন্তানে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত টাইকোণ্ডোৰ তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছে, আয়ুষ ঘোষ তেখেতলৈ আমি আন্তৰিক অভিনন্দন জনালোঁ আৰু তেখেতে ইয়াৰ পিছত যাতে ইয়াৰ নেক্সট যেতিয়া তেওঁ আকৌ খেলত অৱতীৰ্ণ হ'ব, আমি গ'ল্ড মেডেল তেওঁৰ পৰা আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাওঁ যে তেওঁৰ উজ্জ্বল ভৱিষ্যত হওক আৰু তেওঁকে দেখি বাকী যিসকল আমাৰ তেওঁৰে সতীৰ্থ বা খেলুৱৈ যিখিনি আছে সেইখিনিও তেওঁৰ পৰা প্ৰেৰণা লৈ ভৱিষ্যত যাতে আমাৰ অসমৰ সুনাম কঢ়িয়াই আনিবলৈ, যোৰহাটবাসীলৈ যাতে সুনাম কঢ়িয়াই আনে এই খেলবিধৰ যোগেদি, টাইকোণ্ডোৰ যোগেদি আমি তাকে আজি আপোনালোকৰ আগত জনালোঁ। আৰু লগতে তেখেতৰ প্ৰশিক্ষক সাইন ষ্টাৰ টাইকোণ্ডো একাডেমী প্ৰশিক্ষক মই ভাস্কৰ চৰকাৰক, মোৰ বন্ধু ভাস্কৰ চৰকাৰকো বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেদৰে যাতে তেখেতৰ প্ৰচেষ্টা চলাই যাওক, আমি সদায় লগত আছোঁ, যোৰহাটবাসী তেখেতৰ লগত আছে। গতিকে কি ক'ম, আমি সঁচাকৈ খুব আনন্দিত আৰু ভৱিষ্যত দিনত যাতে আমি আৰু সুখ লাভ কৰিব পাৰোঁ, আৰু আনন্দ পাব পাৰোঁ। ভাস্কৰ চৰকাৰহঁতে আৰু কষ্ট কৰক, পংকজ পাৱাৰহঁতে আৰু কষ্ট কৰক, কষ্ট কৰি পেলাই বাকী যিসকল আমাৰ প্ৰশিক্ষক আছে বা আমাৰ যিসকল কৰ্মকৰ্তা আছে আমাৰ সমিতিৰ, সকলো একগোট হৈ আমি টাইকোণ্ডোৰ বহুত বেছি উন্নতিৰ বাবে যাতে আমি লাগিব পাৰোঁ, প্ৰতিজনে কাম কৰিব পাৰোঁ, নিস্বাৰ্থভাৱে যাতে সেৱা কৰিব পাৰোঁ। গতিকে মই সকলোকে আহ্বান জনালোঁ। বছ ইমানে। জয় জয়তে মই যোৰহাট জিলা টাইকোণ্ডো সন্থাৰ তৰফৰ পৰা আজি আমাৰ উপস্থিত সমূহ সতীৰ্থ তথা সভাপতি ডাঙৰীয়া, সাইন ষ্টাৰ ক্লাবৰ প্ৰশিক্ষক ভাস্কৰ চৰকাৰ ডাঙৰীয়া তথা আমাৰ ক্লাবৰ সম্পাদক ৰাজু শৰ্মাকে মুখ্য কৰি, আমাৰ নেশ্যনেল ৰেফাৰী পংকজ পাৱাৰকে মুখ্য কৰি উপস্থিত সকলোলৈকে মই যিহেতু পুনৰ আন্তৰিক যোৰহাট জিলা টাইকোণ্ডো খণ্ডৰ পৰা স্নেহ যাচিছোঁ আৰু মই আশা ৰাখিম আজি আয়ুষ ঘোষে যোৰহাটৰ হৈ ব্ৰঞ্জৰ পদক পাই যি আজি গৌৰৱ কঢ়িয়াই আনিলে, এই গৌৰৱ যাতে আমি যোৰহাট জিলা টাইকোণ্ডো সন্থাই সদায় অব্যাহত ৰাখিব পাৰোঁ। পৰৱৰ্তী কালতো আমি যাতে এই ধাৰা অব্যাহত ৰাখিবৰ কাৰণে আমাৰ সন্মানীয় প্ৰশিক্ষকসকলক আমি আহ্বান জনাইছোঁ আৰু আমি আশা ৰাখিম, যোৰহাটবাসী হিচাপে এটাই আশা ৰাখিম, যোৰহাটৰ পৰা যাতে আমি একোজন ভাল খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ, যোন খেলুৱৈ গৈ নেশ্যনেলতে হওক ইণ্টাৰনেশ্যনেলতে হওক নাম কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনক, মই তাৰে কামনা কৰোঁ। লগতে আজি যোৰহাটবাসী হিচাপে আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, বিগত কাৰ্যকলাপতো আমি যোৰহাট জিলা টাইকোণ্ডো সন্থাৰ তৰফৰ পৰা আমি এগৰাকী ভাল খেলুৱৈ সৃষ্টি কৰিছিলোঁ। সেইগৰাকীয়ে হৈছে যোৱা বছৰ নেশ্যনেল মেডেলিষ্ট আমাৰ ৰিয়া বৰা, তেখেতেও যোৱাবাৰ পাইছে। এইবাৰো আমি 3টা মেডেল, গ'ল্ড মেডেল পাইছে নিশিগন্ধা দত্ত, ব্ৰঞ্জৰ মেডেল পাইছে প্ৰিয়াংশু গগৈ, আয়ুষ ঘোষ আৰু বাকী 6জন প্লেয়াৰ আমাৰ গৈছিলে যদিও তেওঁলোকে হয়তো পদক আনিবলৈ সক্ষম হোৱা নাই, তথাপি এক সুন্দৰ প্ৰদৰ্শন তেওঁলোকে তাত দাঙি ধৰিছে। সেই প্ৰদৰ্শন যিহেতু আমি দেখিছোঁ আৰু আমি আশা ৰাখিম সেই 6জন প্লেয়াৰে পৰৱৰ্তী কালত যাতে আজি আয়ুষৰ দৰে, নিশিগন্ধাৰ দৰে, প্ৰিয়াংশুৰ দৰে যাতে তেওঁলোকেও এই মেডেল প্ৰাপ্ত কঢ়িয়াই আনি যোৰহাট তথা অসমলৈ আমাৰ এই গৌৰৱ কঢ়িয়াই আনে। আৰু লগতে মই অসম টাইকোণ্ডো সন্থাৰ শ্ৰদ্ধাৰ আমাৰ সভাপতি বলিন চেতিয়া ডাঙৰীয়া, সন্মানীয় সম্পাদক হিৰণ্য শইকীয়া ডাঙৰীয়াকো মই যোৰহাট জিলা টাইকোণ্ডো সন্থাৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ যাচিছোঁ। এইবাবে যথেষ্ট অসম টাইকোণ্ডো সন্থাই
আমাক উৎসাহিত কৰিছে, আমাৰ প্লেয়াৰ সৃষ্টি কৰিবলৈ আমাক যি উৎসাহ যোগাইছে সেই উৎসাহ যাতে আমি সদায় অব্যাহত ৰাখিব পাৰে তেওঁলোকেও মই তাৰে কামনা কৰিছোঁ। আৰু মই পৰৱৰ্তী কালত এই যোৰহাট জিলা টাইকোণ্ডোৰ যিখিনি মান মৰ্যাদা আমাৰ পুনৰ আছে সদায় যাতে অব্যাহত থাকে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হাৰিয়ানাত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় টাইকোণ্ডো চেম্পিয়নশ্বিপৰ আমাৰ যোৰহাটৰ হৈ বা অসমৰে হৈ আমাৰ আয়ুষ ঘোষে যি প্ৰদৰ্শন তাত দেখুৱালে সেই প্ৰদৰ্শনক লৈ পেলাই আমি নথৈ আনন্দিত। আৰু তেওঁ অসম তথা যোৰহাটৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে, তেওঁ ব্ৰঞ্জৰ মেডেল পাইছে যদিও তেওঁ আগন্তুক দিনত আৰু ভাল কৰক এয়াই তাক কামনা কৰিলোঁ। ভাস্কৰ চৰকাৰ, মই চাইন্স ষ্টাৰ একাডেমীৰ প্ৰশিক্ষক। মই আয়ুষক ধন্যবাদ দিব বিচাৰিছোঁ যে ই ভালকৈ কষ্ট কৰিছে। ই ল'ৰাটো বহুত কষ্ট কৰিছে ইয়াত, কিন্তু যিমানটো পাৰিছে কৰিছে। মই আশা ৰাখিছোঁ যে আগন্তুক দিনত ইয়াৰ আৰু ভাল পাৰফৰ্মেঞ্চ দিয়ক, আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাক দেখি পেলাই যাতে এনকাৰেজ হয় আৰু তাক দেখি পেলাই যাতে আৰু ধুনীয়াকৈ প্ৰেক্টিছ কৰি পেলাই অসমৰ হৈ আমাৰ সুনাম অৰ্জন কৰিব পাৰে, এয়াই মোৰ আশা। ধন্যবাদ। তো মোৰ বহুত ভাল লাগিলে তাত গৈ। তাত মই বহুত এটা বন্ধু মানিলে, চব ভাল লাগিলে। তাত বহুত ভাল প্লেয়াৰ আছিলে, তেতিয়াও ভাল লাগিলে খেলি। নেক্সট আকৌ আৰু ভালকৈ খেলিম, গ'ল অনাৰ চেষ্টা কৰিম। আয়ুষ ঘোষ। মই দিল্লী, পণ্ডিচেৰী আৰু পাঞ্জাৱ, তাৰপিছত আৰু উত্তৰ প্ৰদেশ সিহঁতৰ প্লেয়াৰৰ লগত খেলিছোঁ। মই পংকজ পাৱাৰ, মই অসম হৈ মই নেশ্যনেল ৰেফাৰী গৈছিলোঁ। তাতে টেকনিকেল অফিচিয়েল হিচাপে আমি আছিলোঁ। আমি তাত গৈ বহুত ভাল আছাম টিমৰ পাৰফৰ্মেঞ্চ পাইছোঁ। আৰু অভাৰঅল আমাৰ বইজ টিম আমাৰ থাৰ্ড বেষ্ট টিম পাইছিলে, গাৰ্লছত আমাৰ ফাৰ্ষ্ট বেষ্ট টিম পাইছিলে। আৰু অভাৰঅল বইজ গাৰ্লছ চব মিলাই মেলি আমাৰ আছাম বেষ্ট টিম পাইছিলে। আৰু আমি আশা ৰাখিছোঁ যে বেষ্ট টিম পাৰফৰ্মেঞ্চটো আমি আপকামিং যিমান গেম হয় আমি সেইটো ৰাখিম বুলি আমি ভাবিছোঁ। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।